তো আজি আমাৰ নতুনকৈ চৰকাৰ গঠন কৰা সময়ৰ আজি এই অত্যধিক চেৰেমনিয়েল যিটো প্ৰগ্ৰাম ইয়াত উপস্থিত হ'ব পৰা অসমৰ সন্মানীয় গভৰ্ণৰ হিজ এক্সেলেন্সি শ্ৰীযুত লক্ষ্মণ প্ৰসাদ আচাৰ্য অনাৰেবল গভৰ্ণৰ অফ আসাম আৰু আজি এই শপত গ্ৰহণ অনুষ্ঠানত আহি উপস্থিত হ'ব পৰা আমাৰ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী শ্ৰীযুত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু উপস্থিত আমাৰ অসমৰ সন্মানীয় কেবিনেট মন্ত্ৰীসকল আৰু উপস্থিত সদৌ ত্ৰিপুৰাৰ আমাৰ ৰয়েল হেড অফ দ্য রয়্যাল হাউস অফ ত্রিপুরা শ্রী প্রদ্যুৎ বিক্রম মাণিক্য ত্যাগ বর্মন ডাঙরিয়া আর উপস্থিত আমার কার্বি আংলঙৰ চিফ কাৰ্বি আংলং সমাজ কাউন্সিলৰ চিফ আমাৰ ধুলিয়া ব্ৰহ্মণ ডাঙৰীয়া আৰু উপস্থিত আমাৰ ডিমা হাছাও মিচিং কাউন্সিল রাভা কাউন্সিল আৰু তিৱা সমাজ কাউন্সিলসকলৰ আমাৰ সন্মানীয় চিফসকল আৰু উপস্থিত আমাৰ ইয়াতে অলপ আগতে ডেপুটি চিফ হিচাপে শপত গ্ৰহণ লোৱা আমাৰ বটলেট কাউন্সিলৰ শ্ৰীযুত ৰেৱন্ত দৈমাৰী ডাঙৰীয়া আৰু উপস্থিত ইয়াৰ আমাৰ BPF দলৰ MCLA সকল BJP দলৰ MCLA সকল আৰু উপস্থিত UPPLৰ সন্মানীয় MCLA সকল আৰু উপস্থিত ৰাজ্যসভা আৰু লোকসভাৰ সন্মানীয় MP সকল আৰু উপস্থিত অসমৰ চিফ ছেক্ৰেটাৰী ডাঙৰীয়া উপস্থিত আমাৰ বড়োলেণ্ড কাউন্সিলৰ প্ৰিন্সিপাল ডাঙৰীয়া আৰু আমাৰ অসম চৰকাৰৰ ডিজিগনেটেড আমাৰ অফিচিয়েলসকল বড়োলেণ্ড কাউন্সিলৰ ডিজিগনেটেড অফিচিয়েলসকল আৰু BTC অঞ্চলৰ বিভিন্ন অঞ্চলৰ পৰা আহি উপস্থিত হ'ব পৰা সন্মানীয় বুদ্ধিজীৱী সন্মানীয় সমাজকৰ্মী সন্মানীয় ৰাইজসকল প্ৰথমতে মই আপোনাৰ সকলোকে আজি প্ৰথমবাৰ আজিৰ দিনত BTC চিফ হিচাপে শপত গ্ৰহণ হ'বলৈ পাই আপোনাৰ সকলোকে মই আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন যাচিছোঁ। ক'ব লগা বহুত আছে আৰু কি ক'ম বৰষুণ দি আছে এইটো বৰষুণ নহয় দেই আশীৰ্বাদ শান্তি আশীৰ্বাদৰ শান্তি আৰু আমি ভাবিছিলোঁ বহুত দিন হ'ল হয়তো ক'ৰবাত বহুত ময়লা চয়লা থাকিছে এইটো ইয়াত গম পাইছে ইমান কষ্ট কৰিব লগা আছিল ইয়াৰ ইমান চাফা চুফা এতিয়া শান্তি বাঢ়িছে চাফা হৈ গ'ল হয় না শান্তি কষ্ট কম হৈ গ'ল আমাৰ এতিয়া আৰু ইমান কষ্ট কৰিব লগা নাই চাফা কৰি দিছে চব্জি ভাত যি মহিলা আছে গংগা বৃষ্টি ঠিক আছে তো এতিয়া আমি BPF দল হিচাপে আমি আপোনালোকৰ ওচৰত BTC নিৰ্বাচনৰ সময়ত প্ৰচাৰ অভিযানত আপোনালোকক বহুত প্ৰতিশ্ৰুতি দিয়াইছে চৰকাৰ গঠন হোৱাৰ পিছৰ পৰাই
আমি কৈছোঁ আপোনালোকক যেনেকৈ আমাক সহায় কৰিছে আমিও আপোনালোকক সহায় কৰিম বুলি কথা দিয়াইছোঁ। এই হিচাপত আমি আপোনালোকৰ যিমান সমস্যা আছে আমি সমাধান কৰি দিবৰ কাৰণে চেষ্টা চলাই যাব আৰু আমি কাম কৰিম। আমি কথা দিছোঁ আপোনালোকৰ ওচৰত। আৰু ইয়াৰ নিশ্চয় সহায় লাগিব আমাৰ অসম চৰকাৰ বা অসমৰ যিমান কেবিনেট মন্ত্ৰী আছে বা অসমৰ যিমান অফিচাৰসকল আছে, আমাৰ বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ যিমান সমস্যা আছে বা BTC বাকী ৰাইজৰ যিমান সমস্যা আছে, এইবিলাক সমাধানৰ ক্ষেত্ৰত অসম চৰকাৰৰ বহুত সহায়ৰ প্ৰয়োজন আছে। আৰু এই সহায়টো মই পাব বুলি আশা কৰিছোঁ। নিশ্চয় আমাক সহায় কৰিব। আমাৰ BTC অঞ্চলত বহুত সমস্যা আছে। আপোনালোকক যেনেকৈ কথা দিছে আমিও এনেকৈ কাম কৰি যাম। মই আজি আপোনালোকৰ ওচৰত প্ৰতিশ্ৰুতি দিছে আপোনালোকেও আমাক সহায় কৰক। আপোনালোকে যেনেকৈ বিচাৰিছে আমিও কাম কৰিব পাৰিম, সেইখিনি কথা কৈছোঁ। আৰু আমাৰ অপজিশ্যনেই হওক বা ৰুলিং মন্ত্ৰী থাকক যিমান MCLA বা সকল আছে, আমাৰ BTC চৰকাৰ চলোৱা সময়ত নিশ্চয় আমি সকলোৰে সহায় সহযোগিতা পাব বুলি মই কামনা কৰিছোঁ। আৰু বিশেষকৈ অসমৰ আমাৰ চিফ মিনিষ্টাৰ ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাক নিশ্চয় সহায় কৰিব। বড়োলেণ্ড বাকী ৰাইজৰ কাৰণে যিখিনি আমি আশা কৰি পেলাই কাম কৰিবলৈ হাতত লৈছে, ইয়াৰ সমাধানৰ ক্ষেত্ৰত নিশ্চয় আমাক সহায় কৰিব বুলি মই কামনা কৰিছোঁ। তো যে হওক, আজি যিটো আমাৰ অৰ্থনৈতিক চেৰিমনিয়েল প্ৰগ্ৰাম, এইটো আমি খুব শান্তিপূৰ্ণভাৱে ছাকচেছ কৰিব পাৰিছে বুলি আমি ক'ব পাৰোঁ। আৰু আপোনালোকে ধৰি লওক, এইটো আমাৰ বৰষুণ নহয়, ভগৱানে আমাক আশীৰ্বাদ দিছে, শান্তি দিছে। ভৱিষ্যত আমি যাহাতে এই BTC চলোৱা ক্ষেত্ৰত কোনো গণ্ডগোল নোহোৱাকৈ আমি যাতে শান্তিকে চলাই লৈ যাব পাৰে, মই আৰু একবাৰ ভগৱানৰ ওচৰত, ঈশ্বৰৰ ওচৰত, আল্লাহৰ ওচৰত মই প্ৰাৰ্থনা জনাই মই বক্তব্য ইয়াতে সামৰিছোঁ। থেংক ইউ। जोबोद जोबोद साबायखर थाबाय।